ৰাজ্য চৰকাৰৰ কেবিনেটে আজি শিক্ষকৰ আৰ্জিত ছুটি সন্দৰ্ভত যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বাবে আমি ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। দীৰ্ঘদিন ধৰি আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৰাজ্যৰ শিক্ষকসকলক আৰ্জিত ছুটি বছৰি 30 দিনলৈ বৃদ্ধি কৰাৰ বাবে আমি দাবী জনাই আহিছিলো। দীৰ্ঘদিনীয়া দাবীৰ ফলত ৰাজ্য চৰকাৰে যদিওবা 30 দিনৰ দাবী এতিয়ালৈকে মানি লোৱা নাই, তথাপিও 10 দিনৰ পৰিৱৰ্তে 15 দিনলৈ বৃদ্ধিৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া নিশ্চিতভাৱে আদৰণীয়। কিন্তু এই কথাও আমি লগতে স্পষ্ট কৰি থওঁ যে যেতিয়ালৈকে ৰাজ্যৰ অন্যান্য কৰ্মচাৰীসকলৰ দৰে বছৰি 30 দিনৰ আৰ্জিত ছুটি শিক্ষকসকলৰ মাজলৈকে চৰকাৰে উপহাৰ নিদিব, তেতিয়ালৈকে আমাৰ এই দাবীত আমি অটল হৈ থাকিম। আৰু এই কথাটো আমি অৱগত কৰো যে যিহেতু ভেকেশ্যন ডিপাৰ্টমেণ্টৰ গইনালৈ শিক্ষকসকলক এই আৰ্জিত ছুটিৰ পৰা বঞ্চিত কৰা হৈছে, গতিকে ভেকেশ্যন ডিপাৰ্টমেণ্টৰ এই সকল শিক্ষক শিক্ষয়িত্ৰীক যাতে গৰমৰ বন্ধৰ সময়ত 30 দিন পৰ্যন্ত আৰ্ণ লিভ নিদিয়ালৈকে ব্যৱহাৰ কৰিবলৈ প্ৰয়াস নকৰে, তাৰ কাৰণেও আমি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক অনুৰোধ জনাইছো। কিয়নো যিহেতু আমি আৰ্ণ লিভটো অন্যান্য কৰ্মচাৰীসকলৰ দৰে আমি পাবলৈ সক্ষম নহয় কেৱল ভেকেশ্যন ডিপাৰ্টমেণ্টৰ কাৰণে, গতিকে তেনে ক্ষেত্ৰত আমাক অন্য কামত ব্যৱহাৰ কৰাটো নিশ্চিতভাৱে উচিত কথা নহয়। আমি পুনৰবাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 10 দিনৰ যি আকোৰগোজ স্থিতিত ৰাজ্য চৰকাৰে বিগত প্ৰায় 20 বছৰ কাল ৰাজ্য চৰকাৰে এই স্থিতিত অটল হৈ আছিল, সেই স্থিতিৰ সলনি কৰি 15 দিনলৈ বৃদ্ধি কৰা কাৰ্যক আমি আদৰণি জনাইছো। লগতে 30 দিনৰ বছৰি 30 দিনৰ আৰ্জিত ছুটিৰ বাবে আমি যি দাবী, সেই দাবীত অটল থাকিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছো।